নমস্কাৰ, আজি হৈছে 13 মে। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ। আজি ঘোষণা কৰা হ'ল CBSEৰ ফলাফল। দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা কৰা হৈছে আজি CBSEৰ দ্বাদশ আৰু দশম শ্ৰেণীৰ ফলাফল ঘোষণা কৰিছে আজি CBSE বোৰ্ডে। উত্তীৰ্ণৰ হাৰ 78.39%। এয়া হৈছে দ্বাদশ শ্ৰেণীৰ ফলাফলৰ শতাংশৰ হাৰ। আৰু উত্তীৰ্ণৰ শীৰ্ষস্থান দখল কৰিলে এইবাৰ ছাত্ৰই নহয়, উত্তীৰ্ণৰ বেছিভাগ ছাত্ৰীয়ে দখল কৰিছে শীৰ্ষস্থান আৰু ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ হৈছে 91.52%। ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ হৈছে 85.12%। আৰু আজি ঘোষণা কৰা হ'ল CBSEৰ দ্বাদশ আৰু দশম শ্ৰেণীৰ ফলাফল। আৰু দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা কৰা হৈছে, লগতে দশম শ্ৰেণীৰ ফলাফল ঘোষণা কৰিছে CBSEৰ ফালৰ পৰা। আৰু উত্তীৰ্ণৰ হাৰ হৈছে 78.39%। আৰু উত্তীৰ্ণৰ শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে এইবাৰ ছাত্ৰীয়ে। আৰু ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ হৈছে 91.52%। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। ভাৰত আৰু পাকিস্তানৰ যুদ্ধৰ এটি ডাঙৰ খবৰ দিবলৈ লৈছোঁ। বন্ধু ৰাছিয়াৰ সৈতে ভাৰতে নিৰ্মাণ কৰিব নেকি S-500 এয়াৰ ডিফেন্স ছিষ্টেম। ভাৰত আৰু ৰাছিয়াই নিৰ্মাণ কৰিব নেকি S-500। ভাৰতক S-500 ব্যৱস্থাৰ যৌথ উৎপাদনৰ সুবিধা দিব এইবাৰ ৰাছিয়াই। পাকিস্তান এবাৰ লাগিছে পাকিস্তানত হাহাকাৰ। আৰু S-400ৰ পিছত ভাৰতে লাভ কৰিবলৈ গৈ আছে নেকি S-500। ৰাছিয়াৰ পৰা ভাৰতলৈ আহিব নেকি S-500, সেয়া হ'ব লক্ষণীয়। নিউক্লিয়াৰ আক্ৰমণো ভেদিব পাৰে S-500। আৰু ৰাছিয়াৰ পিছত এইবাৰ ভাৰত হ'ব S-500 থকা দ্বিতীয়খন দেশ। আৰু ৰাছিয়াৰ পিছত ভাৰত হ'ব S-500 থকা বিশ্বৰ ভিতৰত দ্বিতীয়খন দেশ। একেলগে 10টাকৈ বেলিষ্টিক মিছাইল ধ্বংস কৰিব পাৰে এই S-500 মিছাইলে। আৰু 2000 কিলোমিটাৰ পৰ্যন্ত দূৰৰ পৰা মিছাইল ডিটেক্ট কৰিব পাৰে এই S-500। এই মুহূৰ্তৰ খবৰ জনাইছোঁ যে বন্ধু ৰাছিয়াৰ সৈতে ভাৰতে S-500 উলিয়াব নেকি এইবাৰ। যদিহে উলিয়ায় তেন্তে পাকিস্তানত আৰু হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হ'ব। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। পঞ্জাৱ নিৰ্বাচনত চলিল এইবাৰ আজমলৰ যাদু। AIUDFৰ উত্থান। এই মুহূৰ্তৰ খবৰ জনাইছে SB অসম মিডিয়াৰ সমুদৰ্শকক। পঞ্জাৱ নিৰ্বাচনত চলিল এইবাৰ আজমলৰ যাদু। কংগ্ৰেছক পিছ পেলাই উত্থান এইবাৰ AIUDFৰ। AIUDFৰ প্ৰাৰ্থী হাৱা বেগমৰ ব্যাপক ভোটত জয়লাভ। আৰু পাকা বেতবাৰী সমষ্টিৰ 22 নং উত্তৰ বেতবাৰী গাঁও পঞ্চায়তৰ প্ৰাৰ্থী হাৱা বেগমৰ জয়। আৰু কংগ্ৰেছক ধূলিচ্ছাত কৰি পঞ্চায়ত নিৰ্বাচনত AIUDFৰ বিজয়ৰ ঢৌবজা দেখিবলৈ পোৱা গৈছে। আৰু সৰ্বমুঠ 60,000 ভোট লাভ AIUDFৰ প্ৰাৰ্থী হাৱা বেগমৰ। 22শ ভোটত জয়লাভ কৰিছে প্ৰাৰ্থীগৰাকী। আৰু পঞ্চায়ত নিৰ্বাচনত এইবাৰ চলিল আজমলৰ যাদু। আমি খবৰটো জনাইছোঁ যে এইবাৰ কংগ্ৰেছক পিছ পেলাই উত্থান AIUDFৰ প্ৰাৰ্থী হাৱা বেগমৰ ব্যাপক ভোটত জয়লাভ দেখিবলৈ পোৱা গৈছে। পাকা বেতবাৰী সমষ্টিৰ 22 নং উত্তৰ বেতবাৰী গাঁও পঞ্চায়তৰ প্ৰাৰ্থী হৈছে হাৱা বেগম। আৰু তেওঁ জয়লাভ কৰিছে 22শ ভোটত। আহিছোঁ আন এক খবৰৰ মাজলৈ। চৌদিশে অন্ধকাৰময় পৰিৱেশ, জাৰি কৰা হৈছে এলাৰ্ট। আগন্তুক 3 ঘণ্টাত 60 কিলোমিটাৰ বেগত আহিব পাৰে ধুমুহা। ৰাজ্যত অন্ধকাৰময় পৰিৱেশে বিৰাজ কৰিছে। প্ৰচণ্ড ধুমুহা বৰষুণ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া লক্ষণীয় হৈছে। আৰু প্ৰান্তে প্ৰান্তে প্ৰচণ্ড শিলাবৃষ্টিও দেখা পোৱা গৈছে। আৰু ব্যাহত হৈছে যাতায়াত ব্যৱস্থাৰ লগতে। আৰু আগন্তুক 3 ঘণ্টাত 60 কিলোমিটাৰ বেগত আহিব পাৰে প্ৰচণ্ড ধুমুহাৰ লগতে বৰষুণ। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট। উজনি নামনি সকলোতে ধুমুহাৰ এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। নামনি অসমত প্ৰচণ্ড বৰষুণৰ লগতে আহিব পাৰে ধুমুহাজাক। আৰু বৰাক উপত্যকাতো বিজুলী ঢেৰেকণিৰ এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। আৰু আপোনালোকৰ অঞ্চলত বতৰ কেনেকুৱা কমেণ্ট কৰি জনাওক কমেণ্ট বক্সত। প্ৰচণ্ড ধুমুহা বৰষুণ দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত। আৰু প্ৰান্তে প্ৰান্তে প্ৰচণ্ড শিলাবৃষ্টিও পৰিলক্ষিত হৈছে। আৰু আগন্তুক 3 ঘণ্টাত 60 কিলোমিটাৰ বেগত আহিব পাৰে ধুমুহা। আৰু বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট। আহিছোঁ আন এক খবৰৰ মাজলৈ। দেশৰ এক ৰাজনৈতিক খবৰ। কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ কাৰণ গৌৰৱ গগৈ। ফিতাহীমৰা অখিল গগৈ গৃহ পঞ্চায়ততেই পৰাজয় হ'ল, এই মন্তব্য ৰূপজ্যোতি কুৰ্মীৰ। কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ কাৰণ হৈছে
গৌৰৱ গগৈ ফিতাহীমৰা অখিল গগৈ গৃহ পঞ্চায়ততে পৰাজয় হ'ল আৰু কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ মূল কাৰণ হৈছে গৌৰৱ গগৈ এনেদৰে এতিয়া ৰূপজ্যোতি কৰ্মীয়ে ডাঙৰ মন্তব্য আগবঢ়াইছে যোৰহাটৰ পৰা সাংসদ গৌৰৱ গগৈ আজিলৈকে এখন অনুষ্ঠানত গৈ পোৱা নাই এটা অনুষ্ঠানকো আৰ্থিক সাহায্য দি পোৱা নাই আৰু ফিতাহীমৰা অখিল গগৈয়ে মৰিয়নিৰ নিজৰ ঘৰৰ পঞ্চায়ততে নিজ দলৰ প্ৰাৰ্থীক জয়ী কৰাব নোৱাৰিলে গৌৰৱ গগৈক সমালোচনা কৰি বিধায়ক ৰূপজ্যোতি কৰ্মীৰ এই বিস্ফোৰক মন্তব্য কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ কাৰণ হৈছে এতিয়া গৌৰৱ গগৈ কংগ্ৰেছৰ যেহেতু কংগ্ৰেছ পৰাজয় হৈ আহিছে আৰু এই পৰাজয়ৰ কাৰণ হৈছে গৌৰৱ গগৈ এতিয়া ৰূপজ্যোতি কৰ্মীয়ে বিস্ফোৰক মন্তব্য আগবঢ়াইছে ফিতাহীমৰা অখিল গগৈ গৃহ পঞ্চায়ততে পৰাজয় হ'ল বুলি এতিয়া মন্তব্য কৰে ৰূপজ্যোতি কৰ্মীয়ে কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ মূল কাৰণ হৈছে গৌৰৱ গগৈ আৰু যোৰহাটৰ পৰা সাংসদ হোৱা গৌৰৱ গগৈ আজিলৈকে এখন অনুষ্ঠানত গৈ পোৱা নাই আৰু আজিলৈকে এটা অনুষ্ঠানকো আৰ্থিক সাহায্য দি পোৱা নাই বুলি ডাঙৰ মন্তব্য কৰে ৰূপজ্যোতি কৰ্মীয়ে আৰু ফিতাহীমৰা অখিল গগৈয়ে মৰিয়নিৰ নিজৰ ঘৰৰ পঞ্চায়ততে নিজ দলৰ প্ৰাৰ্থীক জয়ী কৰাব নোৱাৰিলে আৰু গৌৰৱ গগৈক সমালোচনা কৰি বিধায়ক ৰূপজ্যোতি কৰ্মীৰ এই বিস্ফোৰক মন্তব্য আহিছোঁ আন এক খবৰৰ মাজলৈ বিজেপিক পিছ পেলাই এইবাৰ চামগুৰিত ৰূপহীহাটত ঢিঙত কংগ্ৰেছৰ জয় জয়কাৰ দেখিবলৈ পোৱা গৈছে আৰু পঞ্চায়ত নিৰ্বাচনত এইবাৰ কংগ্ৰেছৰ জয় জয়কাৰ দেখিবলৈ পোৱা গৈছে চামগুৰিত ৰূপহীহাটত ঢিঙত কংগ্ৰেছৰ জয় জয়কাৰ নগাঁৱত কংগ্ৰেছৰ দখলত কেইবাটাও আসন ৰূপহীহাটৰ 23টা আঞ্চলিক পঞ্চায়তৰ ভিতৰত 21টাতে কংগ্ৰেছৰ জয়লাভ দেখিবলৈ পোৱা গৈছে লগতে ৰূপহীহাটত 4খন জিলা পৰিষদ কংগ্ৰেছৰ দখলত আৰু আলিটাঙনি দগাঁৱত কংগ্ৰেছ প্ৰাৰ্থী আছফিয়া চেমিমৰ জয়লাভ দেখিবলৈ পোৱা গৈছে আৰু লগতে ফাকলিত ৰাহানা ৰহমান চৌধুৰীৰ জয়লাভ আৰু জুৰিয়াত নাজমা চৌধুৰীৰ জয়লাভ মাহিৰিপাৰ বৰখুলিত মুস্কুৰ হুছেইনৰ জয়লাভ আৰু চামগুৰি বিধানসভা সমষ্টিত কংগ্ৰেছৰ জয়লাভ দেখিবলৈ পোৱা গৈছে আৰু বাজিয়া গাঁৱত কংগ্ৰেছ প্ৰাৰ্থী মমতাজ বেগমৰ জয়লাভ আৰু ভকত গাঁৱত কংগ্ৰেছ প্ৰাৰ্থী মুস্তান কেন্দুৱাৰ জয়লাভ কৰাজানত মমতাজ বেগমৰ জয়লাভ আৰু শিঙিমাৰীত ইব্ৰাহিম আলীৰ জয়লাভ ঢিং বিধানসভা সমষ্টিত কংগ্ৰেছৰ জয়লাভ দেখিবলৈ পোৱা গৈছে আৰু আমলখি চহৰীয়াৰ নাৰ্গিছ পাৰবিনৰ জয়লাভ আৰু বলিহট্টৰ খালিদা ইয়াছমিনৰ জয়লাভ আৰু বেচামাৰীত মতিউৰ ৰহমানৰ জয়লাভ দেখিবলৈ পোৱা গৈছে আৰু লহকৰত বাবুল আলীৰ জয়লাভ দেখিবলৈ পোৱা গৈছে লগতে চামগুৰি ৰূপহীহাটত আৰু ঢিঙত কংগ্ৰেছৰ এইবাৰ জয় জয়কাৰ দেখিবলৈ পোৱা গৈছে নগাঁৱত কংগ্ৰেছৰ দখলত কেইবাটাও আসন ইতিমধ্যে দেখিবলৈ পোৱা গৈছে আৰু ৰূপহীহাটৰ 23টা আঞ্চলিক পঞ্চায়তৰ ভিতৰত 21টাতেই কংগ্ৰেছৰ বৃহৎ জয়লাভ দেখিবলৈ পোৱা গৈছে